নমস্কাৰ বন্ধুসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগৰ নন টেকনিকেল যিখিনি পোষ্ট আছিলে বৰ্তমান এপ্লাই হৈ আছে, সেইখিনিৰ এক্সাম ডেট ঘোষণা কৰিলে আৰু মাৰ্চ মাহত এই পদখিনিৰ এক্সাম অনুষ্ঠিত হ'ব। আৰু আমি ইতিমধ্যে স্বাস্থ্য বিভাগৰ যিখিনি নন টেকনিকেল পোষ্টৰ বৰ্তমান এপ্লাই হৈ আছে তাৰে সম্পূৰ্ণ এপ্লাই প্ৰক্ৰিয়াৰ ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই তেনেহ'লে সেই ভিডিঅ'টো চাই ল'ব, ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। আৰু নন টেকনিকেল সকলোখিনি পোষ্টৰ বাবে আমি অফিচিয়েল চিলেবাছ কভাৰ হোৱাকৈ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ PDF এভেইলেবল কৰিছোঁ আমাৰ ৱেবছাইট assamgkpdf.com। অসমীয়া মাধ্যমৰ নন টেকনিকেল পোষ্টৰ PDFখনৰ দাম মাত্ৰ 130 টকা, য'ত আপোনালোকে প্ৰায় 10,000 প্ৰশ্ন উত্তৰ পাব সম্পূৰ্ণ অসমীয়া মাধ্যমত। তাৰোপৰি নন টেকনিকেল গ্ৰেড 4 এইবিলাকৰ পূৰ্বৰ যথেষ্টখিনি প্ৰশ্ন কাকত ইয়াতে লাভ কৰিব। তো এইখন PDFৰ লিংক ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে সোনকালে ক্ৰয় কৰি লওক, কিয়নো এক্সাম ডেট মাৰ্চ মাহৰ 9 তাৰিখে। নন টেকনিকেল যিমানখিনি পোষ্ট আছে বৰ্তমান এপ্লাইও হৈ আছে আৰু এইখিনি পোষ্টৰ এক্সাম ডেট 9 মাৰ্চ 2025 তাৰিখে। আৰু 9 মাৰ্চৰ এক্সামটোৰ কাৰণে এডমিটবিলাক আপোনালোকে ফেব্ৰুৱাৰী মাহৰ লাষ্টৰ ফালে ডাউনলোড কৰিব পাৰিব। আৰু বৰ্তমান টেকনিকেল পোষ্টৰ এডমিট কাৰ্ড এভেইলেবল হৈ আছে। তো টেকনিকেল পোষ্ট যিখিনি আছে সেইখিনি 12 তাৰিখে এক্সাম আপোনালোকে গমেই পাইছে। তো সেইখিনি পোষ্টৰ এডমিট যদি আপোনালোকে এতিয়াও ডাউনলোড কৰা নাই, ডাউনলোড কৰি ল'ব। আৰু টেকনিকেল পোষ্টৰ যিটো চিলেবাছ, সেই চিলেবাছ অনুসৰি আমাৰ নন টেকনিকেল পোষ্টৰ চিলেবাছটো হ'ব বুলি ক'ব পাৰি। কাৰণ দেখা গৈছে টেকনিকেল পোষ্টত কোনো ধৰণৰ টেকনিকেল কুৱেশ্যন এইবাৰ নাহে। এডমিট কাৰ্ডখনৰ পিছফালে লিখা আছে, আপোনালোকে যদি চোৱা নাই এতিয়ালৈকে ভালদৰে চাই ল'ব। তো ইয়াতে মই আপোনালোকক চিলেবাছটো দেখুৱাই দিছোঁ। ৰিটেন টেষ্ট 100 নম্বৰ হ'ব, য'ত 1.5 ঘণ্টা সময় থাকিব। মাল্টিপল চইচ কুৱেশ্যন হয়, 50টা প্ৰশ্নহে থাকিব, কিন্তু 100 নম্বৰ হয়। প্ৰতিটো প্ৰশ্ন 2 নম্বৰকৈ থাকিব, কোনো নিগেটিভ মাৰ্কিং নাথাকে। ইয়াতে জেনেৰেল নলেজ, ইংলিছ গ্ৰামাৰ, ছায়েন্স আৰু মেথছ যিটো ক্লাছ 10 লেভেলৰ হ'ব। তো এই 4টা টপিক মাথো থাকিব আৰু এই গোটেইখিনি টপিক আমাৰ PDFখনত আপোনালোকে লাভ কৰিব। তো অসমীয়া মাধ্যম লাগে বা ইংৰাজী মাধ্যম লাগে, দুয়োটা মাধ্যমৰ PDF আমি এভেইলেবল কৰিছোঁ assamgkpdf.com। আৰু আপোনালোকে যদি হোৱাটছআপ কৰি ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত হোৱাটছআপ নম্বৰ দি দিছোঁ, ডাইৰেক্ট হোৱাটছআপ কৰি এই PDFখন কিনি ল'ব পাৰে QR ক'ডত পে' কৰি। তো ভিডিঅ'টো এইখিনি লাইক কৰিব, শ্বেয়াৰ কৰিব, ধন্যবাদ।